নমস্কাৰ ডিজিটেল শিক্ষা ইউটিউব ফেমিলি ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ছ'চিয়েল ষ্টাডিজ আৰু জিকে এইটো 3 নম্বৰটো পাৰ্ট হয় আপোনালোকে গম পায় যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 হওক বা গ্ৰেড 4ৰ কাৰণে হওক ছ'চিয়েল ষ্টাডিজ আৰু জিকেটো বহুত ইম্পৰ্টেণ্ট হয় এপ্ৰক্সিমেট 60-70% ইয়াৰ পৰাই কুৱেশ্যন আহিব আৰু আপোনালোকৰ এইকেইটা পাৰ্টে আপোনালোকক বহুত পৰিমাণে হেল্প কৰিব আজি তৃতীয় পাৰ্টটোৰ প্ৰথম কুৱেশ্যনটো হ'ল তলৰ কোনটো ঠাণ্ডা মহাসাগৰীয় স্ৰোত হয় গাল্ফ হিম কুৰ্চি লাব্ৰাডৰ নে এটাও নহয় মহাসাগৰীয় কোনটো ঠাণ্ডাৰ স্ৰোত হয় সেইটো সুধিছে আৰু ইয়াত যদি চাওঁ তেন্তে কাৰেক্ট এনচাৰ অপশ্যন চিটো লাব্ৰাডৰ হৈছে মহাসাগৰীয় যিটো ঠাণ্ডা স্ৰোত হয় নেক্সট হ'ল সুৱেজ খালে সংযোগ কৰিছে সুৱেজ খালে কি কি সংযোগ কৰিছে সেইটো সুধিছে মধ্যসাগৰ আৰু ৰক্তসাগৰক কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰক মধ্যসাগৰ আৰু পাৰ্চিয়ান উপকূলক নে ৰক্তসাগৰ আৰু পাৰ্চিয়ান উপকূলক সুৱেজ খালৰ কুৱেশ্যন বহুত আহি থাকে অকল আপোনালোকে সুৱেজ খাল বুলিয়ে নহয় পানামা কেনেলৰ কথাও আহিব চ' যিখিনি আছে এইখিনি কুৱেশ্যন আপোনালোকে সেইখিনি চাব গাল্ফ অফ মেক্সিকো সেইখিনি ৰিলেটেডো বহুতখিনি কুৱেশ্যনছ অহা দেখা যায় আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ মধ্যসাগৰ আৰু ৰক্তসাগৰত আপোনালোকে এইটো মনত ৰাখিব নেক্সট হ'ল মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান হয় সেইটো সুধিছে 12,000 মিটাৰ 8042 মিটাৰ 8600 মিটাৰ 8848 মিটাৰ আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন ডিটো কাৰেক্ট এনচাৰ 8848 মিটাৰ হয় আৰু আপোনালোকে হয়তো গম পায় যে মাউণ্ট এভাৰেষ্টৰ যি উচ্চতাটো প্ৰত্যেক বছৰে 1 চেণ্টিমিটাৰকৈ কমি আহি আছে নেক্সট যিটো কুৱেশ্যনটো হ'ল ভাৰতীয় মান সময় যিটো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম আৰু গ্ৰীণ হাউচ মান সময় GMT মাজত প্ৰভেদ কিমান সেইটো কথা সুধিছে 5 ঘণ্টা 5 ঘণ্টা 30 মিনিট 6 ঘণ্টা 30 মিনিট নে 6 ঘণ্টা 15 মিনিট আৰু IST আৰু GMT মাজৰ যিটো টাইম ডিফাৰেঞ্চ সেইটো সুধিছে আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ 5 ঘণ্টা 30 মিনিট হয় নেক্সট কুৱেশ্যনটো হ'ল সাধাৰণ 1 মাইলত থাকে 1660 গজ আৰু প্ৰতিকেল মাইলত কিমান থাকে সেইটো কথা সুধিছে 1 মাইলত যদি 1760 গজ হয় তেন্তে প্ৰতিকেল মাইলত কিমান থাকিব 2047 1047 1560 নে 3047 আৰু ইয়াৰ যদি চাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো অপশ্যন এ 2047 গজ হয় নেক্সট কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা তিনিখন নদী পশ্চিম ঘাটৰ পৰা বে অফ বেংগললৈ গৈছে কিন্তু এখন বাহিৰৰ চ' বাহিৰৰ নদীখনৰ নাম সুধিছে যিটো ওৱান এণ্ড আউট যিকেইটা কুৱেশ্যন সেইটো কথা সুধিছে তিনিখন নদী যিটো পশ্চিম ঘাটৰ পৰা বে অফ বেংগললৈ গৈছে কৃষ্ণাখন দামোদৰ কাবেৰী নে গোদাবৰী ইয়াৰ ভিতৰত তিনিখন গৈ আছে কিন্তু এখন যোৱা নাই সেইখনৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন বি দামোদৰখন নেক্সট কুৱেশ্যনটো হ'ল সূৰ্যৰ পৰা ৰশ্মি আহি পৃথিৱী পৃষ্ঠ পাবলৈ কিমান সময় লাগে সেইটো কথা সুধিছে আৰু ইয়াৰ যিকেইটা অপশ্যন দিয়া আছে 18 মিনিট 8 মিনিট 12 মিনিট নে 20 মিনিট সূৰ্যৰ পৰা ৰশ্মি আহি পৃথিৱী পৃষ্ঠ পাবলৈ সময় লাগে প্ৰায় 8 মিনিট সময় লাগে নেক্সট হ'ল তলৰ কোনটো ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে অৰ্থাৎ ভাৰত আৰু চীনৰ মাজত থকা ৰেখাডালৰ নাম কি ডুৰান লাইন মেকমোহন লাইন ষ্ট্ৰেফৰ্ড লাইন নে ৰিফ্ট ভেলী চ' ইয়াত যদি চাওঁ তেন্তে ভাৰত আৰু চীনৰ মাজত যিটো আছে সেইটো হৈছে অপশ্যন বি মেকমোহন লাইন আৰু এতিয়া আপোনালোকে কমেণ্ট কৰিব ভাৰত আৰু পাকিস্তানৰ মাজত যিডাল আছে সেইডালক কি বুলি কয় নেক্সট কুৱেশ্যনটো হ'ল আৰু নেক্সট যিটো কুৱেশ্যন হ'লে ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড কামাখ্যা টেম্পল তলৰ কোনটো হিলত অৱস্থিত সেইটো সুধিছে নীলাচল হিল চিত্ৰাচল হিল সন্ধ্যাচল হিল নে যোগিনী হিল আমি সকলোৱে জানো কামাখ্যা মন্দিৰটো ক'ত আছে নীলাচল হিলছত আছে নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ বহুত কমন কুৱেশ্যন হয় এইটো প্ৰায় আহি থকা দেখা যায় কেতিয়া যি অসমৰ কেপিটেলটো শিফটেড কৰা হৈছিলে শ্বিলঙৰ পৰা দিছপুৰলৈ 1950 1955 1971 নে 1973 প্ৰথম দুটাত বাৰু আপোনালোকে ইমান কনফিউজ নালাগে কিন্তু শেষৰ দুটাত প্ৰায় কনফিউজ লাগে চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন ডি 1973 নেক্সট কুৱেশ্যনটো হ'ল অসম সাহিত্য সভা ফাৰ্ষ্ট কিমান চনত ফাউণ্ড হৈছিলে 1902 1912 1917 নে 1921 আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চি 1917 চনৰ প্ৰথম অধিৱেশন হৈছিলে শিৱসাগৰত আৰু সভাপতিত্ব কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱাদেৱে এতিয়া আপোনালোকে এইটো কুৱেশ্যনৰ এনচাৰ কৰিব যি 100 সংখ্যক অধিৱেশন শিৱসাগৰত পুনৰবাৰ অনুষ্ঠিত কৰা হৈছিলে 2017 চনত তাৰ সভাপতি কোন আছিলে এইটো কুৱেশ্যন প্ৰায় অহা চান্স আছে যিহেতু অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন ক'ত হৈছিলে আৰু তাৰ সভাপতিত্ব কোনে কৰিছিলে
নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ডেড। ইতিমধ্যে এইটো কথা মই আপোনালোকক কৈয়ে গ'লোৱে, আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বিটো কাৰেক্ট এনচাৰ শিৱসাগৰত। নেক্সট কুৱেশ্যনটো সেইটোৱে হয়, হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিলে? লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী নে ৰজনীকান্ত বৰদলৈ? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট হ'ল টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম। বৰ্তমান কিমানখন আছে? 3, 4, 5, 7। এইটো কুৱেশ্যনটো আপোনালোকে নিজেই কমেণ্ট কৰিব, অসমত বৰ্তমান কেইখন নেশ্যনেল পাৰ্ক আছে। নেক্সট কুৱেশ্যন হ'ল টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত টোটেল কেইখন নদী আছে, দলং আছে? 4, 5, 6 নে 7? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন চি 6খন আছে। নেক্সট কুৱেশ্যনটো হ'ল দ্য নৰনাৰায়ণ সেতু কানেক্ট দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি। এই কুৱেশ্যনটো অহা দেখা যায় কলিয়াবৰ, তেজপুৰ, বঙাইগাঁও নে যোগীঘোপা? আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন ডি হৈছে যোগীঘোপা। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম? বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ নে নন অফ দ্য এবভ? ইয়াত মেইন কথা মই কুৱেশ্যনটো চেঞ্জ কৰি দিছোঁ। প্ৰথমজন আমি সকলোৱে জানো গোপীনাথ বৰদলৈ বুলি। এতিয়া ছেকেণ্ডজন কোন হয় সেইটো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। চ' আজি পাৰ্টটোত এইকেইটা কুৱেশ্যনেই আছিলে বাৰু। পুনৰ নেক্সট পাৰ্টটোত ইয়াতকৈ কুৱেশ্যন অলপ টান ওলাবলৈ চেষ্টা কৰিম, যিহেতু উজু কুৱেশ্যনেই লোৱা হৈছে পাৰ্টটোত। নেক্সট পাৰ্টটোত ইয়াতকৈ অলপ টান কুৱেশ্যন ল'বলৈ চেষ্টা কৰিম। ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।